হাই বন্ধুসকল, আমাৰ চেনেলটোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক লেৰী পেজৰ বিষয়ে জানিবলগীয়া কিছুমান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। সংকেততে ক'বলৈ গ'লে লেৰী পেজক আমি সকলোৱে গুগলৰ জন্মদাতা হিচাপে জানো। এতিয়া প্ৰথমতে জানিবলগীয়া কথাটো হ'ল গুগলৰ জন্মদাতা লেৰী পেজে জন্মগ্ৰহণ কৰিছিল 1973 চনৰ 26 মাৰ্চ তাৰিখে। তেওঁৰ পিতৃ আৰু মাতৃ দুয়োজনে কম্পিউটাৰৰ বিশেষজ্ঞ আছিলে। সেইকাৰণে লেৰী পেজে সৰুৰে পৰা কম্পিউটাৰ ব্যৱহাৰ কৰি বহুত ভাল পাইছিল। দ্বিতীয়তে আপুনি জানিবলগীয়া কথাটো হ'ল লেৰী পেজ আমাৰ মাজত লৰেন্স এডৱাৰ্ড পেজ বুলিও পৰিচিত। তেওঁৰ পিতৃৰ নাম হ'ল কাৰ্ল পেজ আৰু লেৰী পেজে ইষ্ট লেন্সিং হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। তৃতীয়তে আপুনি জানিবলগীয়া কথাটো হ'ল লেৰী পেজে মিচিগন বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী গ্ৰহণ কৰে। তাৰপিছত লেৰী পেজে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ওপৰত মনোনিৱেশ কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাতে তেওঁ চেৰ্গে ব্ৰিনৰ লগত চিনাকি হয়। চতুৰ্থতে আপুনি জানিবলগীয়া কথাটো হ'ল ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত ব্ৰিন আৰু পেজে PhD কৰিবলৈ আৰম্ভ কৰে। তাত তেওঁলোকে ৰিচাৰ্চ কৰিবলৈ টপিক লৈ ৱৰ্ল্ড ৱাইড ৱেব, য'ত তেওঁলোকে এনেকুৱা এটা পেজ বনোৱাত লাগিলে য'ত সকলোবোৰ ৱেব পেজ লিংক কৰিব পাৰি আৰু সেই ৱেব পেজবোৰ জনপ্ৰিয়তা অনুসৰি ৰেংক কৰা হ'ব। ব্ৰিন আৰু পেজে এনেকুৱা এটা এলগৰিথম বনাবলৈ আৰম্ভ কৰি দিয়ে। অৱশেষত 4 বছৰৰ অন্তত দুয়োজন সফল হয়। পঞ্চমতে আপুনি জানিবলগীয়া কথাটো হ'ল 1998 চনত ব্ৰিন আৰু পেজ একেলগে লোন লৈ গুগল কোম্পানী লঞ্চ কৰে। গুগল এটা গণিতীয় নাম, যাৰ অৰ্থ হৈছে এটা নামৰ আগত 100টা শূন্য, অৰ্থাৎ গুগলে এটা টপিকৰ ওপৰত বহুত বেলেগ বেলেগ ধৰণৰ আৰ্টিকল পোৱা যায়। 6 নম্বৰত আপুনি জানিবলগীয়া কথাটো হ'ল 2004 চনত গুগলে শ্বেয়াৰ মাৰ্কেট জগতখনত ভৰি দিয়ে। তাৰ ফলত লেৰী আৰু ব্ৰিন বহুত টকা ঘটিবলৈ সক্ষম হয়। কেলিফৰ্ণিয়া চিলিকন ভেলী নামৰ ঠাইত গুগলৰ মুখ্য কাৰ্যালয় আছে আৰু 2006 চনত গুগলে ইউটিউবকো কিনিবলৈ সক্ষম হয়। সপ্তমতে আপুনি জানিবলগীয়া কথাটো হ'ল 2003 চনত ব্ৰিন আৰু পেজক IE বিজনেছ স্কুলৰ পৰা MBA উপাধিৰে সন্মানিত কৰে। অষ্টমতে আপুনি জানিবলগীয়া কথাটো হ'ল 2004 চনত ব্ৰিন আৰু পেজক মাৰ্কনি ফাউণ্ডেশ্যনৰ পুৰস্কাৰেৰে সন্মানিত কৰে, যিটো ইঞ্জিনিয়াৰিঙৰ সৰ্বোচ্চ পুৰস্কাৰ বুলিও কয়। নৱমতে আপুনি জানিবলগীয়া কথাটো হ'ল 2007 চনত গুগলে চিন মোবাইল আৰু Salesforce.comৰ লগত মিলাপ্ৰীতি কৰে আৰু 2013 চনত গুগলত 590 পৰীক্ষা কৰি চাইছিল আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি প্ৰসিদ্ধ চাৰ্চ ইঞ্জিন হিচাপে পৰিগণিত হয়। দশমতে আপুনি জানিবলগীয়া কথাটো হ'ল বৰ্তমান সময়ত গুগলৰ CEO জনৰ নাম হ'ল ভাৰতীয় সুন্দৰ পিচাই আৰু এইজনৰ অধীনতে 2009 চনত গুগলে প্ৰথম এণ্ড্ৰইড ভাৰ্চন লঞ্চ কৰে। আজি আমাৰ বৰ্তমান দিনত গুগল আমাৰ কাৰণে অতিকৈ প্ৰয়োজনীয় বস্তু হিচাপে পৰিগণিত হৈছে। বন্ধুসকল, ভিডিঅ'টিত ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব। জয় অসম।